ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ যিটো ছ'চিয়েল সায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মই কেইটামান আলোচনা কৰিম য'ত তোমালোকৰ পৰীক্ষাৰ অহাৰ বাবে যথেষ্ট সম্ভাৱনা আছে সো আমি লং কুৱেশ্যনখিনি আলোচনা মেইনলি যিটো ডেছক্ৰিপটিভ পাৰ্টৰ তোমালোকৰ এতিয়া আগতে আহি গৈছে যে ইউৰোপ মহাদেশৰ 5খন দেশ আৰু তাৰ ৰাজধানীৰ নাম লিখা যিকোনো 5খন চাবা যেনেকৈ অষ্ট্ৰিয়াৰ ৰাজধানী হৈছে ভিয়েনা বেলাৰুছৰ ৰাজধানী হৈছে মিনস্ক বেলজিয়ামৰ ৰাজধানী হৈছে ব্ৰুছেলছ বুলগেৰিয়াৰ ৰাজধানী হৈছে সোফিয়া ডেনমাৰ্কৰ ৰাজধানী হৈছে কোপেনহেগেন আৰু তোমালোকে কমন নোটছ যদি বিচাৰে তেতিয়াহ'লে আমাৰ তাত এছএমএছ কৰিবা আমি কমন নোটছবিলাক তোমাক দি দিম মাত্ৰ 49 টকা এটা লোৱা হৈছে সো যিসকলক লাগে তোমালোকে এছএমএছ কৰিলে হ'ল হোৱাটছএপ নম্বৰটো 9394628219 এই নম্বৰটো এছএমএছ কৰিলে হ'ল ঠিক আছে আকৌ মই কৈ দিছোঁ 9394628219 নেক্সট হৈছে উত্তৰ আমেৰিকাৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ চমুকৈ আলোচনা কৰা যে উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল এক নম্বৰ উত্তৰ আমেৰিকা মহাদেশৰ মুঠ মাটিকালি 24.3 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ 16.3%। মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ দক্ষিণে দক্ষিণ আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰ পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং সাগৰ আৰু প্ৰশান্ত মহাসাগৰ আছে লগতে এক মিনিট প্ৰশান্ত মহাসাগৰ আছে 2 নম্বৰ হৈছে উত্তৰ আমেৰিকা মহাদেশৰ ভূ-আকৃতিক গঠন বৈচিত্ৰ্যময় ইয়াৰ উচ্চতম ঠাই মেকিনলে শৃংগ আৰু নিম্নতম ঠাই ডেথ ভেলী ভূ-প্ৰাকৃতিকভাৱে মহাদেশখনক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পাৰি এক নম্বৰ হৈছে ৰকি পৰ্বত অঞ্চল বিশাল উচ্চ সমভূমি অঞ্চল নেক্সট হ'ল আপেলজিয়ান উচ্চভূমি অঞ্চল উপকূলীয় নিম্ন সমতল ভূমি অঞ্চল 3 নম্বৰটো হৈছে মহাদেশখনৰ পশ্চিম অংশত আলাস্কাৰ পৰা মেক্সিকোৰ পৰ্যন্ত উত্তৰা দক্ষিণাকৈ থকা সুউচ্চ পৰ্বতমালা শ্ৰেণীৰে ৰকি পাৰ্বত্য অঞ্চল গঠিত ইয়াৰ উপৰিও পশ্চিম অংশত উপকূলৱৰ্তী কাস্কেড চিয়েৰা তাৰপিছত আছে নোভাডা আৰু কষ্টৰেছ পৰ্বত শ্ৰেণী আৰু পূব অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পৰ্যন্ত বিস্তৃত পৰ্বত পাহাৰ ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত ওখৰা মোখৰা আপেলেচিয়ান উচ্চভূমি আছে এই অঞ্চলত দক্ষিণ অংশত এলিহেনি আৰু ব্লুৰিছ পৰ্বতশ্ৰেণী আছে নেক্সট হ'ল 4 নম্বৰটো হৈছে আপেলেচিয়ান উচ্চভূমিৰ পূবে আটলান্টিক মহাসাগৰ উপকূলীয় অংশ উত্তৰে নভাস্কাস্কিয়াৰ পৰা দক্ষিণে পানামালৈকে এক বিস্তৃত উপকূলীয় সমভূমি আছে ইয়াৰ উপৰি মহাদেশখনৰ উত্তৰ দক্ষিণ পূব আৰু পশ্চিম অংশত অজস্ৰ সৰু বৰ দ্বীপ আছে 5 নম্বৰ হৈছে উত্তৰ আমেৰিকা মহাদেশত বহুতো নদ নদী আৰু হ্ৰদ আছে নদীসমূহৰ ভিতৰত মিচৌৰী মিছিছিপি ৰেড আৰকানচাছ তাৰপিছত কলোৰাড কোলাম্বিয়া হডছন আদি উল্লেখযোগ্য মহাদেশখনৰ প্ৰধান হ্ৰদসমূহ হ'ল গ্ৰেট বিয়াৰ গ্ৰেট স্লট মিচিগান আদি মহাদেশখনৰ দক্ষিণ পশ্চিম অংশত কলোৰাড নামেৰে এখন মৰুভূমি সদৃশ অঞ্চল আছে নেক্সট এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা এছিয়া মহাদেশে পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাদেশ ই মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ গুৰুত্বপূৰ্ণ তথা অতুলনীয় এই বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ'ল 1 নম্বৰ হৈছে পাৰ্বত্য মালভূমি অঞ্চল এই মহাদেশখনৰ সুউচ্চ পৰ্বতশ্ৰেণী আৰু মালভূমিৰে আৱৰা মহাদেশখনৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা এই মহাদেশতে পৃথিৱীৰ আটাইতকৈ উচ্চতম পৰ্বতশ্ৰেণী হিমালয় অৱস্থিত তদুপৰি এই মহাদেশৰ কাৰাকোৰাম টিয়েনচান আৰাৱলী পৰ্বত বিশেষভাৱে উল্লেখযোগ্য আনহাতে এই মহাদেশতে পৃথিৱীৰ উচ্চতম মালভূমি পামিৰৰ লগতে তীব্ৰ দাক্ষিণাত্য চাইবেৰিয়া আদি মালভূমি অৱস্থিত শৃংগ হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট আৰু পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ মাউণ্ট গড অষ্টিন এই মহাদেশতে অৱস্থিত নেক্সট হ'ল নদী আৰু নদী উপত্যকা সিন্ধু গংগা ব্ৰহ্মপুত্ৰ উবি লেনা হুৱাংহো আদি অসংখ্য সৰু বৰ নদী এই মহাদেশতে আছে তদুপৰি গংগা যমুনা ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে পৃথিৱীৰ জনবহুল অঞ্চল এই মহাদেশতে অৱস্থিত সাগৰীয় দ্বীপ আৰু হ্ৰদ প্ৰশান্ত আৰু ভাৰত মহাসাগৰত অৱস্থিত জাপান ফিলিপাইন সুমাত্ৰা জাভা আদি সাগৰীয় সৰু বৰ দ্বীপ এই মহাদেশত অৱস্থিত তদুপৰি পৃথিৱীৰ
ভিতৰত বৃহত্তম কাস্পিয়ান হ্ৰদ আৰু আটাইতকৈ গভীৰ বৈকাল হ্ৰদ এই মহাদেশত অৱস্থিত। নেক্সট হ'ল মৰুভূমি। এই এছিয়া মহাদেশৰ ভাৰতবৰ্ষৰ বৃহত্তম থৰ মৰুভূমি গোবী আৰু আৰৱৰ দৰে মৰুভূমি অৱস্থিত। তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় যে এইটো যিটো মহাদেশীয় বিস্থাপন সূত্ৰ চমুকৈ বৰ্ণনা কৰা। মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰে পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে বুঢ়াজীৱীৰ কল্পৰ পাৰ্মিয়ান যুগত পৃথিৱীখন স্থলমণ্ডলত একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলটোক আৱৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলক পান্থালাছা বোলা হয়। কিছুকালত পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পুৱা পশ্চিমকৈ ফাট মেলি এটা খৰকিনোৱা আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল, যাক তেথিছ সাগৰ বোলা হয়। এই তেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰ আৰু দক্ষিণকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰে পেঞ্জিয়াৰ উত্তৰ অংশটোক আন্দাৰলেণ্ড বা লৰেচিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱালেণ্ড বোলা হয়। মধ্যজীৱীৰ কল্পৰ সময়ত অৰ্থাৎ আজিৰ পৰা 250 নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণ ফলত লৰেচিয়া আৰু গণ্ডৱালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় সংস্কৰণৰ সূত্ৰ অনুসৰি লৰেচিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, ইউৰোপ আৰু এছিয়া মহাদেশত সৃষ্টি হৈছিল। আনহাতে গণ্ডৱালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আদি সৃষ্টি হৈছিল। বৰ্তমান পৃথিৱীৰ মুঠ মাটিকালিৰ 510 নিযুত বৰ্গ কিলোমিটাৰ। ভূপৃষ্ঠৰ কেৱল 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগ আগুৰি আছে। পৃথিৱীৰ মুঠ জনসংখ্যাৰ 2015 বৰ্ষৰ অনুসৰি 7.3 মহানিযুত। নেক্সট হয় পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰে 29 অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগে আগুৰি আছে। পৃথিৱীৰ এই স্থলভাগ এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, ইউৰোপ, দক্ষিণ আমেৰিকা, ওচেনিয়া, এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। আনহাতে পৃথিৱীৰ মুঠ মাটিকালি 71% অৰ্থাৎ 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগেৰে আগুৰি আছে। এই জলভাগ আটলান্টিক মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, উত্তৰ মহাসাগৰ, ভাৰত মহাসাগৰ আৰু দক্ষিণ মহাসাগৰত অৱস্থিত। নেক্সট হৈছে এছিয়া মহাদেশৰ দুখন উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত 3খন নদীৰ নাম লিখা। এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্ৰবাহিত দুখন নদীৰ নাম হৈছে উবি আৰু লেনা। পূব দিশলৈ প্ৰবাহিত 3খন নদী হৈছে আমুৰ, ইয়াংজেং, কিয়াং আৰু হুৱাংহো। ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি তোমালোকে চাবা, মই নেক্সট এটা ভিডিঅ'ত দেখাই দিম। তোমালোকে ইয়াত চাই লোৱা পৃথিৱীয়ে মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে লিখা। তোমালোকে মই পঢ়ি থকা নাই, তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা আৰু ইম্পৰ্টেণ্ট নোটছ আমাৰ পৰা পাই যাবা। তোমালোকে কমন আগৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰা হৈছে মাত্ৰ 49 টকাতে। ইয়াত চোৱা পৃথিৱীৰ স্থলমণ্ডলৰ উপৰিভাগত থকা ভূ অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা। এইটো পাঠৰ পৰা ইম্পৰ্টেণ্ট আৰু ভালেখিনি মাৰ্কছ থাকে, সেইকাৰণে হয় ইম্পৰ্টেণ্ট হয়। চ' তোমালোকে গম পালা। পাৰ্থক্য চাবা মহী সোপন আৰু মহীঢাল। এভাৰেষ্ট শৃংগ আৰু গৰ্দিন অষ্টিনৰ পাৰ্থক্য চাবা। তাৰপিছত গোবী মৰুভূমি আৰু আটাকামা মৰুভূমিৰ পাৰ্থক্য। ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে ইয়াত দিয়া আছে আৰু 5খন এছিয়া মহাদেশৰ ৰাজধানী লগতে ৰাজধানী চাবা। নিশ্চয় তোমালোকে গম পালা। বাকীখিনি নেক্সট ভিডিঅ'ত তোমালোক জনাম আৰু যিসকলে নোটছ লোৱা তোমালোকে আটাইখিনিয়ে পাই যাবা। ঠিক আছে, বাই। ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল?
আমি 2-3 বছৰৰ পৰা কৰি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পৰীক্ষালেও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত